চনত অনুষ্ঠিত আৰু সেই অধিৱেশনে অসমৰ আটাইতকৈ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সৰ্ববৃহৎ জাতীয় অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব এই অভাৱনক অৰ্পণ কৰে। দায়িত্ব অৰ্পণ কৰাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ প্ৰায় 1 মে'ত 27 তাৰিখে পুৱতি নিশা 27 তাৰিখে পুৱাৰ ভাগত নতুন কাৰ্যনিৰ্বাহক সমিতি ঘোষণা হয় আৰু 27 তাৰিখে ঘোষণা হোৱাৰ পাছত 28, 29, 30, 31 4 দিন আৰু 1 মাহ এপ্ৰিল মাহ 1 মাহ 4 দিনৰ পাছত 1 মে'ত আমাক এই দায়িত্ব অৰ্পণ কৰে। দায়িত্ব অৰ্পণ কৰাৰ পাছত আমি সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা শাখা উপশাখা প্ৰাথমিক গোট বিদ্যালয় গোট মহাবিদ্যালয় গোট আঞ্চলিক মহকুমা জিলা সকলোৰে সক্ৰিয় সহায় সহযোগিতা সকলোৰে দিহা পৰামৰ্শ সকলোৰে নীতি নিৰ্দেশনা সকলোৰে চিন্তা সকলোৰে পৰিকল্পনা সকলোৰে ধ্যান ধাৰণাক লৈ আমি ছাত্ৰ সন্থাক একত্ৰিতভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এই গোটেই যাত্ৰাটোত মোৰ সভাপতি আমাৰ সকলোৰে সন্মানৰ সকলোৰে শ্ৰদ্ধাৰ দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া, সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী ডাঙৰীয়াৰ সমগ্ৰ যাত্ৰাটোত তেওঁলোকৰ যিটো গাইডেঞ্চ তেওঁলোকৰ অভিভাৱকত্ব তেওঁলোকৰ সহযোগিতাৰে আমি সকলো ধৰণৰ কাম কাজ সফল ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আমাৰ যিসকল সতীৰ্থ আছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা আছে সকলোৱে এই যাত্ৰাটোত তেওঁলোকৰ পৰিকল্পনা আছিল। তেওঁলোকে বিভিন্ন নতুন নতুন চিন্তা তেওঁলোকে নতুন কেনেকৈ উচিত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আছে, নতুন কি পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তা আছে, অসমৰ সমাজ অসমৰ জাতীয় কেনেকৈ আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন, শিক্ষা সাহিত্য সংস্কৃতিক কেনেকৈ আগবঢ়াই লৈ যোৱাৰ কাৰণে নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে, নতুনকৈ এটা জাতি হিচাপে গঢ় দিবলৈ লগা আন যিমানবোৰ কথা আছে ক্ৰীড়াৰ কথাই কওক সামাজিক চিন্তা নতুন নতুন জাতীয় সংকটৰ ক্ষণত সংকট মোচন কৰিবলৈ লগা নতুন পৰিকল্পনা, সংগ্ৰামৰ ধাৰা কেনেকৈ আগবাঢ়িব, আপোচবিহীন চৰিত্ৰ কেনেকৈ ছাত্ৰ সন্থাই আগবঢ়াই লৈ যাব লাগিব, ৰাজনৈতিক পাকচক্ৰ ৰাজনৈতিক কূট কৌশল ষড়যন্ত্ৰই কেনেকৈ ছাত্ৰ সন্থাক কেতিয়াও কোনো কাৰণতে কেতিয়াও হীন কৰিব নোৱাৰে, কোনো কাৰণতে কেতিয়াও ছাত্ৰ সন্থাক বিচলিত কৰিব নোৱাৰে, সেই সম্পৰ্কতো নিখুঁত পৰিকল্পনা তৈয়াৰ কৰা হৈছিল। অতি শক্তিশালীভাৱে ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে দিহা পৰামৰ্শ দিছে আৰু সংগঠনৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে তৃণমূল পৰ্যায়ত প্ৰাথমিক গোট শাখা উপশাখা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয় গোটসমূহেও অতি সক্ৰিয় অংশগ্ৰহণ কৰিছিল। গতিকে মই আজি এই দায়িত্বভাৰ অনুষ্ঠান শপত গ্ৰহণ অনুষ্ঠানৰ পবিত্ৰ ক্ষণত ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা বিষয়ববীয়া সকলোৰে প্ৰতি মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকৰ চিন্তা তেওঁলোকৰ সমৰ্থন তেওঁলোকৰ সাংগঠনিক সহযোগিতাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মূল ভেটি। ইয়াক লৈ ছাত্ৰ সন্থা আগবাঢ়িব লাগিব। ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ চিন্তাত তেওঁলোকৰ চেতনাত অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ গাঁৱে ভূঞে থকা মানুহৰ চিন্তা চৰ্চা চেতনাৰ আশা আকাংক্ষা প্ৰতিফলিত হয়। গতিকে আমি ছাত্ৰ সন্থাক সেই ধৰণে সেই দিশেৰে আগবঢ়াই লৈ যাব লাগিব আৰু আমি যথেষ্ট দিন ৰাত একাকাৰ কৰি যেতিয়াই দায়িত্ব গ্ৰহণ কৰিছোঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰ পৰা আমি নতুন চিন্তাৰে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই সম্পৰ্কত বহু নিশালৈকে সন্মানীয় সভাপতি ডাঙৰীয়াৰ লগত আলোচনা বিলোচনা হয়। কেনেকৈ আগবঢ়াই লৈ যোৱাটো অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ দায়িত্ব লোৱাৰ লগে লগে আমাৰ সংকট আহে। সংকট এনেকুৱা ভয়াৱহ সংকট আমি সংকটৰ মোকাবিলা কৰিবৰ কাৰণে ফুকনি ফুটিবলৈকে সুযোগ নাপাওঁ। APSC কাৰ্যালয়ৰ সংসদ সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে ধৰ্ণা আৰম্ভ কৰিলে। ফুকনি পুতাটো অতি ভয়াৱহ পৰিৱেশ এটা সৃষ্টি হৈছে। বহু উজাগৰি নিশা সভাপতি মহোদয়ৰ লগত মোৰ গ'ল
যে আমি কি কৰাটো উচিত, কেনেকৈ এই সংকট আমি মোচন কৰিব লাগে। সভাপতি মহোদয় নিজেই মোক মানে পৰামৰ্শ দিলে যে আমি এনেকুৱা এটা নতুন এটা কথা আমি পাঠ কৰাটো উচিত, দিল্লীলৈ যাওঁ ব'লা, এনেকুৱা এটা কথা কৰোঁ ব'লা, শক্তি মানে মানুহৰ মাজত থকা যিটো বিভ্ৰান্তি এইটো নাইকিয়া কৰিব পাৰি। আমি আমাৰ যিটো সততা, আমাৰ যিটো নন কম্প্ৰমাইজিং যিটো কথা, আপোচবিহীন যিটো চৰিত্ৰ, এইটো আমি দিল্লীত গৈ দেখুৱাটো প্ৰয়োজন। সভাপতি মহোদয়ৰ পৰামৰ্শ আছে। আৰু আমি তাৰ পাছত আমি এই কাম কাজ আমি লৈ গ'লোঁ, আগবঢ়াই লৈ গ'লোঁ। আমি সেই ক্ষেত্ৰত আমি এটা শক্তিশালী তাৰ পৰা এটা আধাৰ পালোঁ মানুহৰ মাজত, জনগণৰ মাজত। আৰু তাৰ পাছত বহু কথাই মনত দোলা দিয়ে। আৰম্ভণি কিছুদিনৰ পাছত অৰ্ডাৰ নটিফিকেশ্যন আহিল বিদেশী জ্ঞান সংস্থাপন কৰিবৰ কাৰণে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015-2015, পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2016 আহি দিয়াৰ অহাৰ লগে লগে তৎনাইকিয়া এটা অৱস্থা। মে' যোৱাৰ পিছত মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰতে আৰম্ভ হ'ল সংগ্ৰাম। চাৰিওফালে অসমৰ মূল জিলাসমূহৰ সদৰত আন্দোলন কৰি ধাৰাবাহিকভাৱে সংগ্ৰাম। 3 মাৰ্চত মে', জুন, জুলাই, আগষ্টত দিল্লীত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। বহু দীঘলীয়া সময় আলোচনা চক্ৰ হোৱা নাছিল। বিগত সময়ৰ কাৰ্যনিৰ্বাহ যিখন আছিল প্ৰায় 11 বছৰ থকাৰ পাছত কিছু স্থবিৰতা আহিছিল। এই কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। সত্য আৰু বাস্তৱ যিটো কথা, এইটো অস্বীকাৰ কৰাটো উচিত নহয়, এইটো পাপ। আমি সেই সময়ত আলোচনা কৰিছিলোঁ যে স্থবিৰতা আহিল, কিছুমান বিশৃংখলতা আহিল, কিছুমান সাংগঠনিকভাৱে কিছুমান জঠৰতা জটিলতা আহিল। এইবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰি। সভাপতি মহোদয়, আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকলৰ বহু পৰামৰ্শ আছিল যে আমি নতুন চিন্তাৰে আগবাঢ়িব লাগিব। 11 বছৰীয়া সময়টো আচলতে যুক্তিপূৰ্ণ নাছিল, উচিত নাছিল, কম কৰাৰ প্ৰয়োজন নাছিল। কিন্তু সেই সময়ত তথাপিও এৰাব নোৱাৰা পৰিস্থিতিৰ কাৰণে হয়তো সেই সময়ত নকৰিব নোৱাৰিলে। গতিকে সেই যিবোৰ চিন্তা, যিবোৰ পৰিকল্পনা, তাৰ বাস্তৱ প্ৰতিফলন দুলীয়াজান সেই সময়ৰ চিন্তা, সেই সময়ত দেখা দিয়া প্ৰত্যাহ্বানৰ চিন্তা দুলীয়াজান অধিৱেশনত কিছু মানুহে কাৰণ চিন্তাৰ অংকুৰণ আৰু আধাৰ দিয়ে। গতিকে সেই সময়ৰ কথাৰ নষ্টালজিক অনুভৱ এটা পুনৰ হৈছে। মানে দীঘলীয়া যিটো পৰিক্ৰমা, এই পৰিক্ৰমাত দিল্লীৰ আলোচনা চক্ৰত সকলো ৰাজনৈতিক দলৰ অংশগ্ৰহণ, ইণ্টেলেকচুৱেল, IB-ৰ মানুহ, ল'ৰ মানুহ, ভাৰতবৰ্ষৰ ডিফেন্স মিনিষ্ট্ৰীৰ মানুহ, বিভিন্ন এটা বিভাগৰ, এটা ডিফেন্সৰ তেওঁলোকৰ মূল এগৰাকী নায়ক লেফটেনেণ্ট জেনেৰেল এগৰাকীৰ অংশগ্ৰহণ, সাংবাদিকসকলৰ, ভাৰতবৰ্ষৰ বিশিষ্ট সাংবাদিকসকলৰ অংশগ্ৰহণ, এইবোৰে এটা নতুন মাত্ৰা দিয়া বুলি আমি অনুভৱ কৰোঁ। ৰাষ্ট্ৰীয় স্তৰত ছাত্ৰ সন্থাৰ যিটো চিন্তা, 30 years of Assam Accord, ইছ্যুজ ইমপ্লিমেণ্টেশ্যন এণ্ড যিটো আমাৰ আলোচনা চক্ৰৰ মূল বিষয় আছিল, সেইটোৱে এটা নতুন মাত্ৰা দিয়া বুলি অনুভৱ কৰোঁ। আৰু ছাত্ৰ সন্থাকো দেশৰ মহানগৰত অতি শৃংখলাবদ্ধ, একেবাৰে নিয়মৰ কাম কৰা, 11 বজা বুলি ক'লে 11 বজা, 10 বজা বুলি ক'লে 10 বজাত আলোচনা চক্ৰত অংশগ্ৰহণ কৰা, হাউচফুল এটা পৰিৱেশ, এটা অতি উচ্চ পৰ্যায়ৰ আলোচনা চক্ৰ, এইটো এটা নতুন মাত্ৰা সেই সময়তে দিছিল। আৰু ছাত্ৰ সন্থাক মই ভাবোঁ ছাত্ৰ সন্থাৰ সেই সময়ৰ কৰ্মকৰ্তাসকলক সাহস দিছিলে, প্ৰেৰণা দিছিলে। ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় স্তৰত নিজৰ যিবোৰ ইছ্যু আছে, এইবোৰ ইছ্যুক প্ৰতিষ্ঠা কৰিব পাৰে, এইবোৰ ইছ্যুক কেৰি কৰিব পাৰে, এইবোৰ ইছ্যুক পলিটিকেল যিটো লবিং যিটো কৰিব পাৰে, বা এইটো পলিটিকেল নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত এই ইছ্যুসমূহক লৈ যাবৰ কাৰণে তেওঁলোকৰ চিন্তা পৰিকল্পনা আছে। তাৰ পাছত নতুন যিবোৰ কথা বতৰা আহিলে, ৰঘুৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ জীয়াই ৰাখিবলৈ কৰা প্ৰয়াস, তাৰ লগত সেই সময়ত জড়িত হৈ থকা ব্যক্তি, তেওঁৰ লগত যোগাযোগ, তেওঁৰ লগত নতুন পৰিকল্পনা। আৰু এটা আমি মধুপুৰ সত্ৰলৈ আমি আহ্বান কৰিছিলোঁ, তেওঁলোক মূল দুৰ্ভাগ্যবশতঃ। তাৰ লগে লগে মধুপুৰ সত্ৰৰ মাটিৰ বেদখল উচ্ছেদৰ কথা বতৰা আছিল। তাৰ লগে লগে ডক্টৰ ভূপেন হাজৰিকাৰ টালিগঞ্জত থকা যিটো ঘৰ, সেইটো অধিগ্ৰহণ কৰি আছিল, সেইটো উদ্ধাৰৰ আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। বিভিন্ন গোচৰ আছিল, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত বৃহৎ নদী বান্ধ সম্পৰ্কীয় গোচৰ, এইবোৰ নিষ্পত্তি কৰাৰ কাৰণে আমি প্ৰয়োজনীয় পদক্ষেপ। তাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত পদক্ষেপ। তাৰ লগে লগে কেব অৰ্ডাৰ নটিফিকেশ্যনৰ বিৰুদ্ধে গোচৰ, কেব 2016ৰ বিৰুদ্ধে গোচৰ, কেব 2019ৰ বিৰুদ্ধে গোচৰ, তাৰ বিৰুদ্ধে গোচৰ। এয়া এটা
দিল্লীৰ লগত দিল্লীখন আমাৰ কাৰণে সদৌখন ছাত্ৰ সন্থাৰ কাৰণে এটা ওচৰ হৈ গ'ল। আমি প্ৰায় মাহত এটা নহয় এটা আমি ওচৰৰ কাৰণে যাবই লগা হয়। এই এটা পৰিৱেশ। তাৰ পাছত আহিল চিলাপথাৰ ঘটনা, ভয়াৱহ ঘটনা। অসমৰ জাতীয় জীৱনলৈ অহা যিটো ভয়াৱহতা, প্ৰভুত্ববাদী আধিপত্যবাদী শক্তিসমূহৰ আগ্ৰাসনৰ যিটো পৰিৱেশৰ উমান, আমাৰ ঘৰৰ সিপাৰত নঙলা মুখত, জপনাৰ মুখত এই শক্তিসমূহৰ কিৰিলি, তেওঁলোকৰ অট্টহাস্য, তেওঁলোকৰ হৰ্ষোল্লাস ধ্বনি চিলাপথাৰৰ এই ঘটনাই দেখুৱাই দিলে। আৰু তাত আমি সেই কথা উপলব্ধি কৰিবলৈ সক্ষম হ'লোঁ। আৰু চিলাপথাৰৰ এই ঘটনাই আমাক এটা আধাৰ দিলে অসমৰ জাতীয় জীৱনক, আমাৰ জাতীয় সত্তাৰ সেই সময়ৰ সংগ্ৰামী ধাৰাটোৰ শক্তি আৰু সামৰ্থ্য অসমৰ ৰাইজে সেই সময়ত দেখা পালে। নিৰৱচ্ছিন্নভাৱে দিন ৰাত একাকাৰ কৰি আন্দোলন কৰি বাধ্য কৰোৱা হ'ল তাৰ মূল যিগৰাকী মূল কালপ্ৰিট তেওঁক পৰাজিত কৰিব লাগে। সেইটো আছে আমাৰ মূল সফলতা। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আশা কৰা মতে তালিকা আমি নাপালোঁ। বিদেশী মুক্ত ত্ৰুটিহীন এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যিটো আশা আছিল, সেই আশা আমি নাপালোঁ। চৰকাৰৰ তেওঁলোকৰ এটা সুবিধাজনক স্থিতি, তেওঁলোকৰ বিদেশী নাগৰিকৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবলৈ লোৱা তেওঁলোকৰ পদক্ষেপৰ বা দায়বদ্ধতাৰ অভাৱৰ কাৰণে এখন নিখুঁত ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমৰ ৰাইজে, অসমৰ জনগণে নাপালে। কিন্তু তথাপিও সেইটো অতি গুৰুত্বপূৰ্ণ এটা সেইটো সময়ৰ পদক্ষেপ বা এটা কাম হিচাপে পৰিগণিত হ'ব বুলি মই আশা ৰাখিছোঁ। আধাৰ হিচাপে লৈ পৰৱৰ্তী দিনত এখন শুদ্ধ বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। বৃহৎ নদী বান্ধৰ বিষয় থাকিল, বান্ধ গৰাখহনীয়াৰ সমস্যা থাকিল, মাজুলীৰ সমস্যা সমাধানৰ কথা উত্থাপন কৰা হৈছিল, তাৰ লগে লগে মাজুলী সংযোগী দলঙৰ কথা, এই বিষয়সমূহ আমাৰ সেই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। অৰ্ডাৰ নটিফিকেশ্যনৰ পিছত কেব 16, কেব 19, ইয়াই আহিল, বাগজান আহিল, অইলৰ বিভিন্ন ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণৰ কথা বতৰা আহিল। তাৰ লগে লগে শিক্ষাৰ মূল বিষয় হিচাপে আগবাঢ়ি লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা, ইয়াত নেশ্যনেল এডুকেশ্যন পলিচি সেই সময়ত আহিল 2020। এইবোৰৰ সম্পৰ্কত আমাৰ বিভিন্ন ধৰণৰ চিন্তা আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ লগত জড়িত হৈ থকা অনুষ্ঠানলৈ আমি দিলোঁ। তাৰ কিছু সন্নিৱিষ্ট হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাক উঠি অহা নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা, তেওঁলোকৰ নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰা হ'ব, জাতীয় অৰ্থনীতি কেনেকৈ সুদৃঢ় কৰা হ'ব। আমাৰ দিনত নতুন নতুন চিন্তা কিছুমান হৈছিল, নতুন গ্ৰন্থ প্ৰকাশৰ মূল এটা এইটোৱে আছিল যে গ্ৰন্থ বহু প্ৰকাশ হয়, কিছুমান বিষয় কিছুমান ব্যক্তিৰ সম্পৰ্কত গ্ৰন্থ প্ৰকাশ নহয়, এইটো থাকি যায়, এই কাম কৰা নহয়। কোনোবা এগৰাকী ব্যক্তিক যিমান আমি অসমৰ ৰাইজে যিমান মৰম দিব লাগে, তেওঁৰ যিমান বিশ্লেষণ হ'ব লাগে, তেওঁৰ বিভিন্ন দিশসমূহত যিমান আলোচনা হৈ এটা পৰিৱৰ্তিত ৰূপত এটা আলোচনা বিলোচনা হৈ গ্ৰন্থ প্ৰকাশ কৰিব লাগে, সেই ধৰণৰ কথা কৰা নহয়। কাৰণ চাহিদাৰ অভাৱৰ কাৰণে আমি লক্ষ্য চাহিদা লোৱা নাছিলোঁ। আমাৰ প্ৰয়োজনীয় উত্তৰ পুৰুষৰ কাৰণে প্ৰয়োজনীয়তা, দায়বদ্ধতা, দায়িত্বটো আছিল মূল বিষয়। সেইকাৰণে 10খনতকৈ বেছি গ্ৰন্থ প্ৰকাশ হ'ল। এইটো এটা নতুনত্ব দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। এইবোৰ সকলো কথা বতৰা আমাৰ কাৰ্যনিৰ্বাহক সমিতি, ইয়াৰ কৃতিত্ব অধিকাৰী, তেওঁলোকৰ দিহা পৰামৰ্শৰ কাৰণে এইবোৰ ঘটনা ঘটিল। এইবোৰ সিদ্ধান্ত হ'ল। অৰ্থনৈতিক ন্যায় গঢ়িবৰ কাৰণে স্বাৱলম্বী অৰ্থনীতিৰ কথা কেৱল মাত্ৰ শ্লোগান নহয়, আমি কাম কাজেৰে আগবঢ়াই লৈ যাবৰ কাৰণে নতুন পৰিকল্পনা হৈছিল। স্বাৱলম্বিতাৰ কথাটোত আমি যাতে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰোঁ, নতুন চিন্তাৰে আগবাঢ়িব পাৰোঁ। কোনবোৰ বিষয়ত আমাৰ অসমৰ জাতীয় পুঁজিৰ ধনৰ বহিৰ্গমন হয়, এই ধনৰ বহিৰ্গমনটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, জাতীয় অৰ্থনীতিৰ ভেটি কেনেকৈ সুদৃঢ় কৰিব পাৰি, সেই সম্পৰ্কত চিন্তাৰ হৈছিল। তাৰ কাৰণে 3-4টা প্ৰজেক্ট হ'ল। নতুন গামোচাৰ প্ৰজেক্ট হ'ল, কাৰণ গামোচা বাহিৰৰ প্ৰকল্প বিভিন্ন সময়ত হ'ল। বিভিন্ন কৃষি নিৰ্ভৰ প্ৰকল্পৰ কথাও আলোচনা বিলোচনা হ'ল। লেয়াৰ ফাৰ্মিঙৰ কথা, বিভিন্ন আধাৰ তৈয়াৰ হ'ল। তাৰ লগে লগে বিভিন্ন ধৰণৰ কথা বতৰা হ'ল। গতিকে এইবোৰৰ কথাৰ কিছু আমি বাটহে মুকলি কৰিছোঁ। আগন্তুক দিনত নতুন কাৰ্যনিৰ্বাহক সমিতিৰ যথেষ্ট দায়িত্ব থাকে। তেওঁলোকে এই বিষয়সমূহক পূৰ্ণতা দিব লাগিব। পৰিকল্পনা যিটো আধৰুৱা হৈ গ'ল, ইয়াক পূৰ্ণাংগ ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিব লাগিব।
মই ভাবোঁ যে এই বিষয়সমূহে আগন্তুক দিনত অতি গুৰুত্ব পাব। কা বিৰোধী গণ আন্দোলন, বৃহৎ নদীবান্ধ বিৰোধী গণ আন্দোলন, এইবোৰ আমাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ কাৰণে আটাইতকৈ প্ৰত্যাহ্বানৰ বিষয়। অসমত দেখা দিয়া যিবোৰ সংকট, সামাজিক সংকট, ৰাজনৈতিক সংকট, এইবোৰত কেনেকুৱা ধৰণৰ দৃষ্টিভংগী থাকিব, কোন বাটেৰে অসমৰ জনগণ আগবঢ়াটো উচিত, সেই সম্পৰ্কত স্পষ্ট দৃষ্টিভংগী, স্পষ্ট চিন্তাৰে অসমৰ জনগণক বাট দেখুৱাবৰ কাৰণে কাৰ্যনিৰ্বাহক সমিতিয়ে, নতুন কাৰ্যনিৰ্বাহক সমিতিয়ে তেওঁলোকে চিন্তা কৰিব লাগিব, তেওঁলোকে বাট দেখুৱাব লাগিব। মই ভাবোঁ তেতিয়াহে আমাৰ অসমৰ ৰাইজে নতুন বাটেৰে বাট ঘূৰিব পাৰিব, নতুন চিন্তাৰে আগবাঢ়িব পাৰিব, অগ্ৰসৰ হ'ব পাৰিব। গতিকে আজি এই ক্ষণত মই বহু কথাই মনত পৰিছোঁ। ব্যক্তিগত হিচাপে সভাপতি মহোদয় এগৰাকী খুব যথেষ্ট এনালাইটিকেলি খুব বেছি বিশ্লেষণাত্মক চিন্তাৰ এগৰাকী ব্যক্তি। মই অতি এগ্ৰেছিভ মাইণ্ডছেট, মোৰ এইটো সকলোৱে জানে, মই খুব এগ্ৰেছিভ চিন্তা কাজ কৰোঁ। কেতিয়াবা এগ্ৰেছিভ চিন্তা এটা মই যেতিয়া উপস্থাপন কৰোঁ, সভাপতি মহোদয়ে বহুত বিচাৰ বিশ্লেষণ কৰি হয় কয় এইটো কৰিব নালাগে, নহয় কয় যে এইটো কৰিবলৈ দিয়া। গতিকে তেখেত যথেষ্ট বিশ্লেষণাত্মকভাৱে চিন্তা চৰ্চা কৰা এগৰাকী ব্যক্তি। খুব সততাৰে সকলো বিষয় পৰ্যালোচনা কৰে, সকলোকে অভিভাৱকত্ব দিয়ে। কোনোবা জিলা, কোনোবা কৰ্মকৰ্তাই যেতিয়া দুষ্ট কাম কাজ কৰে, বিভিন্ন ধৰণৰ বায়াছ হৈ কোনোবা ৰাজনৈতিক দলৰ সাঁতোৰাত পৰি কাম কাজ কৰে, তেওঁ শাস্তিও দিয়ে, তেওঁৰ প্ৰতি মৰমো আছে। গতিকে দুষ্টক দমন আৰু শান্তক পালন কৰাৰ যিটো কথা, সেইটো সভাপতি মহোদয়ৰ আছে। গতিকে বহু সময়ত সভাপতি মহোদয়ৰ কথা নুশুনি মই মনে মনে কিবা কিবি কাম শংকৰে জানে আমি কৰি দিব লাগে, কৰি দিবলৈ কওঁ যে কৰি দিয়ক, এগ্ৰেছিভলি কৰি দিয়ক, যি হ'ব দেখা যাব। এনেকুৱাও কাম, দুষ্ট কাম কিছুমান কৰিছোঁ, ৰাজহুৱাকৈ আমি স্বীকাৰ কৰিছোঁ। আন বহু জিলাই জানে যে কেতিয়াবা প্ৰয়োজন বুলি ভাবি কেতিয়াবা কিছু কাম কৰোঁ, শেষত কিন্তু সেই কামটোৱে আকৌ সত্যও প্ৰমাণিত হয়। এটা ঘটনা মোৰ মনত আছে, অইল প্ৰাইভেটাইজেশ্যনৰ কথা যেতিয়া আমি তেতিয়া কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ চিন্তা আছিল। আৰু সেই সময়ত ডিব্ৰুগড় জিলাই হঠাৎ প্ৰতিমূৰ্তি জ্বলাই দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিবাদ। সেই কথাত কিন্তু পিছৰ দিনটোত ইয়াৰ যোগাত্মক প্ৰভাৱটো দেখা পোৱা গ'ল। পিছৰ পিছদিনাখন সন্ধিয়া সময়ত অসমত আমি জোৰ সমদলৰ কাৰ্যসূচীৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিব লগা হ'ল। ডিব্ৰুগড় জিলাৰে মুখ্যমন্ত্ৰী প্ৰথমবাৰৰ কাৰণে প্ৰতিমূৰ্তি জ্বলাই দিয়া তো হঠাৎ এটা সিদ্ধান্ত হৈ গ'ল। সেই সিদ্ধান্ত হৈ পৰিলে মই ক'লোঁ যে ঠিকেই আছে, হৈ গ'ল আৰু উপায় নাই। গতিকে সেই যিটো এগ্ৰেশ্যনটো কেতিয়াবা কোনোবা এটা পক্ষত এটা যোগাত্মক হয়, প্ৰতিষ্ঠা হয়। গতিকে মই ভাবোঁ যে তেতিয়া তেনেকুৱা ধৰণৰ কথা বতৰা কিছুমান কাম কাজ হৈছিল। আৰু মুখ্য উপদেষ্টা জানে, আপোনালোকে সকলোৱে জানে, অভিজ্ঞতা, জ্ঞান, বুদ্ধিৰ তেওঁ কৰা আমাৰ বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়াইছে, দিহা পৰামৰ্শ দিছে। আৰু আমাৰ সকলোৱে আমি ছাত্ৰ সন্থাত যি শিকিছোঁ তেখেতৰ পৰাই আহিছোঁ। আৰু ছাত্ৰ সন্থাৰ সকলো মানুহে এই কথা জানে যে তেখেতৰ কথা বতৰা, তেখেতৰ বিগত সময়ছোৱাত কৰা কাম কাজক লৈয়ে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল অনুপ্ৰাণিত হয়। গতিকে আমি এই সময়ত কোনো চিটুৱেশ্যন হেণ্ডেল কৰিব লাগে, নতুন বিষয়সমূহ কেনেকৈ আগবাঢ়িব লাগে, এই অনুভৱটো তেখেতৰ পৰা আমি দিহা পৰামৰ্শ পাইছোঁ। আৰু কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তাই যেতিয়া যোনটো দ্ৰৌপদী ডাঙৰীয়া আছে, গোলকেশ ৰায়পাৰী আছে, কৃষ্ণদাস আছে, গোপা আছে, সকলোৱে বিষয়ত নিজা তেওঁলোকে আৰু এই কাৰ্যনিৰ্বাহক সমিতিখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৰে আমি সহায় সহযোগিতা আমি পাইছিলোঁ। আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ পোনপটীয়া যোগাযোগ মোৰ লগত তৃণমূল পৰ্যায়। আগতে এটা বেয়াৰ বুলি কয় যে কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকক আঞ্চলিকৰ কৰ্মকৰ্তাই ডাইৰেক্ট যোগাযোগ কৰিব নোৱাৰে। মোৰ খোলা যিকোনো কথা পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে, কোনো ধৰণৰ গণতান্ত্ৰিক অনুষ্ঠান এটা আমিও এটা আৰ্টৰ মাজত তৃণমূল বজাৰৰ গাঁৱৰ মাজলৈ ডিব্ৰুগড়ৰ গাঁৱৰ ভিতৰত গৈ মানুহৰ লগত বহি তেওঁলোকৰ আৱেগ, তেওঁলোকৰ অন্ধকাৰ কথা, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ দুখ, তেওঁলোকৰ এইবোৰ কথা জিলাখনে আমি অনুভৱ কৰিব পাৰিম, উপভোগ কৰিব পাৰিম। আৰু সেই অনুভৱ লৈয়ে যেতিয়া পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিম, সেইদিনাখন
ভাবোঁ যে মানুহৰ মাজত ছাত্ৰ ছাত্ৰ সন্থাৰ এই ধ্বজা ৰক্তিম ধ্বজা চাৰিওফালে নীলিম আকাশ ঘূৰি থাকে। গতিকে আজি বিদায়খনত বৰ দীঘলীয়া কথা মই নকওঁ, কিন্তু এটা কথা কৈ যাব বিচাৰিছোঁ, মই দুপৰীয়া 1 বজালৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, কিন্তু ক'ব খোজোঁ যে মোৰ বাট এটাই, ছাত্ৰ সন্থাত থাকোঁতে মোৰ যিটো বাট আছিল, ছাত্ৰ সন্থা এৰাৰ পাছতো মোৰ বাট এটাই। এই বাটটো আপোচবিহীন। এই বাটটো অসমৰ জাতীয় জীৱনৰ স্বাভিমান জাতীয়তাবাদী সত্তাৰ আদৰ্শক প্ৰতিনিধিত্ব কৰা বাট। এই বাটত আগ্ৰসৰ হওঁতে বা আগন্তুক দিনত ছাত্ৰ সন্থাৰ মঞ্চ এৰাৰ পাছত মই য'ত থাকোঁ, যি স্থানত থাকোঁ, যিখন মঞ্চত থাকোঁ, মোৰ স্থান যদি মোৰ বৰলাইপুলিৰ মৰাণকাৰীৰ পথাৰো যদি হয়, মোৰ স্থান যদি কোনোবা এখন মঞ্চৰ সামাজিক ক্ষেত্ৰও যদি হয়, মোৰ মঞ্চ যদি আন কোনোবা এখন ক্ষেত্ৰও হয়, ব্যৱসায়িক ক্ষেত্ৰও হয়, এটা কথা মনত ৰাখিব, অসমৰ সমাজ দেশ জাতিৰ কাৰণে মই কৈ অহা যিবোৰ আদৰ্শগত যিবোৰ দৃষ্টিভংগী, সেইবোৰ অকণমানো লৰচৰ নহয়, অকণমানো প্ৰয়োজন সাপেক্ষে ৰাজহুৱা জীৱন ত্যাগ কৰিম, কিন্তু দৰ্শন কেতিয়াও ত্যাগ নকৰিম। গতিকে আজি মই পুনৰ ক'ব খুজিছোঁ, মই মোৰ বাট এটাই, ছাত্ৰ সন্থাৰ 1 বজাৰ আগলৈকে থকা বাট, আদৰ্শ, দৃষ্টিভংগী, জাতীয় দৰ্শন, এটা বাট। এই 1 বজাৰ পিছত মই নতুন সভাপতি সাধাৰণ সম্পাদকক দায়িত্ব দিয়াৰ পাছত মই য'লৈ যাত্ৰা কৰিম, ক'ব নোৱাৰা বুজ যিটো যাত্ৰা, যি যাত্ৰাত অজস্ৰ মই ভাবোঁ যে ৰিক্স থাকিব, অৱশ্য ওপৰ ফালে কাঁইট, তলৰ ফালে তলাল, দুয়োফালে জুই, তাৰ মাজত নিশ্চয় যাত্ৰা হ'ব। এই যাত্ৰাত মই ক'ব খোজোঁ যে মোৰ বাট, আজি ছাত্ৰ সন্থা যিটো বাট আছিল, ছাত্ৰ সন্থা 1 বজাৰ পিছত এৰা, মই দায়িত্ব এৰাৰ পাছত মোৰ বাট একেটা বাটেই, দায়বদ্ধতা একে, চিন্তা একে, আদৰ্শ একে, দৃষ্টিভংগী একে, জাতীয় দৰ্শন একে, ইয়াত কোনো ইফাল সিফাল। সেইকাৰণে মই সিদ্ধান্ত যেতিয়া লওঁ, সিদ্ধান্ত মোৰ এটাই, এবাৰ যেতিয়া মই সিদ্ধান্ত ব্যক্ত কৰোঁ, সিদ্ধান্ত ইফাল সিফাল নকৰোঁ, এইটো মোৰ চৰিত্ৰ। আৰু মই ভাবোঁ সেই চিন্তাৰে সকলো অগ্ৰসৰ হোৱাটো উচিত। জাতীয় কমিটমেণ্ট জাতীয় কমিটমেণ্ট যেতিয়া মানুহে দিব, জাতীয় কমিটমেণ্ট দিয়াৰ পাছত সিদ্ধান্ত ইফাল সিফাল নহয়। আৰু মই এইকাৰণে কওঁ যে মোৰ লক্ষ্য একেই। লক্ষ্য আগত মোৰ যিটো লক্ষ্য আছিল যে অসমৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামক শক্তিশালী পথ প্ৰতিষ্ঠা কৰা, য'ত অসমৰ জনে খিলঞ্জীয়া জাতিসত্তাই তেওঁলোকে শিৰ উচ্চ কৰি জীয়াই থাকিব পাৰে, তেওঁলোকে মেৰুদণ্ড পোন কৰি অসমত জীয়াই থাকিব পাৰে, সেই যিটো সপোন আছে, সেই লক্ষ্য লৈ আমি ছাত্ৰ সন্থাই আমাৰ যাত্ৰা অব্যাহত ৰাখিছিল। এটা সুন্দৰ অসম, এটা স্বাভিমান অসমীয়া জাতিসত্তা, আপোচবিহীন অসমীয়া জাতীয় জীৱনৰ চৰিত্ৰ, দিল্লীৰ ওচৰত বহতীয়া নোহোৱা, দিল্লীক আঙুলি টুৱাই প্ৰশ্ন কৰিব পৰা আৰু শক্তি, সেইটো অসমৰ জাতীয় জীৱনে বিচাৰিছিল। আৰু আজিও বিচাৰোঁ যে ছাত্ৰ সন্থা তেনেকুৱাই হৈ থাকক, দিল্লীৰ চকুত কথা ক'ব, দিল্লীয়ে যদি য়েছ বছ ক'বলৈ বাধ্য কৰাই, য়েছ বছ নকয়, আমি কৰিব। গতিকে আমি সেই চৰিত্ৰ, সেই স্বাভিমান শক্তি এটা সত্তা বিচাৰিছোঁ। আৰু মই মোৰ যিটো লক্ষ্য আছে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত থাকোঁতে, মোৰ যিটো পৰিচয়, আজি মই জন্ম হ'বৰ কাৰণে গোটেই যিটো মোৰ পৰা যিখন ভূমি, এইখন ভূমি উৰ্বৰা ভূমি কৰি থৈ গৈছে। আৰু সেই উৰ্বৰা ভূমিৰ মাজৰ পৰাই বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন মৌকুম আহৰণ কৰি মই ইয়াক কিছু পিউৰিফাই কৰি, ইয়াক সংশোধিত কৰি কাৰোবাৰ মাজলৈ এৰি দিবলৈ প্ৰয়াস কৰিছোঁ। ইয়াত নিশ্চয় ভুল থাকিব, মই মানুহ, মই ভগৱান নহয়, মই অৱতাৰী পুৰুষো নহয়, মোৰ নিশ্চয় ভুল থাকিব। ভুল থকাটো স্বাভাৱিক। সেইকাৰণে মই কওঁ যে পৰৱৰ্তী দিনতো মোৰ যদি ভুল থাকে, মোৰ যদি কিবা কথাত যদি বিচলিত হওঁ, সম্পূৰ্ণ সমালোচনা কৰাৰ অধিকাৰ ছাত্ৰ সন্থাৰ আছে। সম্পূৰ্ণ মোক বিশ্বাস প্ৰচাৰক বুলি কোৱাৰ অধিকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ।
থাকিম যদিহে মই বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা অসমৰ জাতীয় জীৱনত অসমৰ সমাজ জীৱনত কৰোঁ। সেই অধিকাৰ সম্পূৰ্ণ কৃতিত্ব মই সদৌ সঞ্চালক সংস্থাক দিছোঁ আৰু এইটো অধিকাৰ আছেই, থাকিবই। কাৰণ ছাত্ৰ সন্থাই হ'ল সমগ্ৰ যিসকল সংগ্ৰামী ধাৰাৰ মানুহ, যিসকল সমাজ জীৱনত জিলিকি থকা যিসকল মানুহ আছে তেওঁলোকৰ মাতৃ। গতিকে মাতৃৰ এই অধিকাৰ আছে সমালোচনা কৰাৰ, মাতৃৰ এই অধিকাৰ আছে প্ৰশ্ন কৰাৰ, আৰু মাতৃৰ এই অধিকাৰো থাকিব কঠোৰ সমালোচনা অনুশাসন কৰাৰ, বিভিন্ন সময়ত তেওঁলোকক সমুচিত প্ৰত্যুত্তৰ দিয়া, সকলো অধিকাৰ মাতৃৰ থাকিব। গতিকে আজি এই ক্ষণত আৱেগিক ক্ষণ এইখন, মই গতিকে এটাই কথা ক'ব খুজিছোঁ, মই মোৰ পৰৱৰ্তী দিনত যিটো যাত্ৰা হ'ব, অসমৰ জনগণৰ যিটো মৰম, অসমৰ জনগণৰ যিটো আশীৰ্বাদ আৰু জনগণৰ যিটো আশা, ইয়াক মূলধন হিচাপে লৈ অসমৰ জনগণৰ মৰম, আশীৰ্বাদ আৰু আশাক মই ন্যায় দিবৰ কাৰণে প্ৰয়াস কৰিম, প্ৰচেষ্টা কৰিম।